কোট উশৃংখলতাৰ সীমা কোট উদ্ভণ্ডালী উশৃংখলতা অসভ্যালীৰ সীমা আসলতে কোট ব্যভিচাৰৰ সীমা কোট এইখন গুৱাহাটী মহানগৰীত আসলতে হৈ আছে কি কোন দিশে ধাৱমান হৈছে যুৱ সমাজ যুৱ উশৃংখলতাৰ এই ধাৰা কি কাৰণত এতিয়া গুৱাহাটীত এনেকৈ বৃদ্ধি পাইছে কব বিচাৰিছো মাতাল যুৱক যুৱতীৰ তাণ্ডৱৰ কথা নিখাৰ মহানগৰী মায়াময় মহানগৰী ৰঙীন মহানগৰীত নিখা আসলতে যুৱ উশৃংখলতাৰ এই মাত্ৰা কিয় বৃদ্ধি পাইছে প্ৰতিনিয়ত প্ৰতিনিখা কিয় এনেদৰে একাংশ মাতাল যুৱক যুৱতীয়ে গুৱাহাটী মহানগৰীত উপদ্ৰৱ চলাইছে উদ্ভণ্ডালী চলাইছে অশ্লীল অশ্ৰাব্য গালি গালাজেৰে মহানগৰী পৰিৱেশ বিনষ্ট কৰিছে কিয় এনেদৰে এৰাল সিগা গৰু সদৃশ হৈ পৰিছে একাংশ যুৱ প্ৰজন্ম গুৱাহাটী মহানগৰীত যি নেকি মহানগৰীৰ পৰিৱেশ বিনষ্ট কৰি আহিছে একাংশ মাতাল যুৱক যুৱতীয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ শিষ্টাচাৰৰ ন্যূনতম নথকা একাংশ যুৱক যুৱতীয়ে প্ৰতি নিশাই গুৱাহাটী মহানগৰীত সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে উশৃংখল উদ্ভণ্ডালী অসভ্যালী ব্যভিচাৰৰ সীমা পাৰ কৰি গৈছে একাংশ যুৱক যুৱতীয়ে আকৌ তেনেকুৱা এটা ঘটনা সংঘটিত হ'ল নিখাৰ মহানগৰীত যোৱা নিশা মহানগৰীৰ এটা এপাৰ্টমেণ্টত এগৰাকী যুৱতীৰ অসভ্যালী এগৰাকী যুৱতীৰ অশ্লীল অশ্ৰাব্য গালি গালাজে সমগ্ৰ পৰিৱেশে বিনষ্ট কৰি পেলালে এটা এপাৰ্টমেণ্টত এইগৰাকী যুৱতীয়ে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এপাৰ্টমেণ্টৰ অন্যান্য আৱাসীসকলে এদিন দুদিনৰ ঘটনা নহয় এয়া এদিন দুদিনৰ ঘটনা নহয় দীৰ্ঘদিন ধৰি এইগৰাকী মাতাল যুৱতীয়ে তাণ্ডৱ চলাই আহিছে এক প্ৰকাৰ নিদ্ৰা হৰণ কৰি আহিছে এপাৰ্টমেণ্টৰ অন্যান্য আৱাসীসকলক প্ৰতি নিশাই 11 বজা 12 বজা কেতিয়াবা 1 বজা কেতিয়াবা 2 বজাত এপাৰ্টমেণ্টত প্ৰৱেশ কৰিবলৈ আহি সদায় একোখন হাই ভল্টেজ ড্ৰামাৰ সৃষ্টি কৰি আহিছে এইগৰাকী মাতাল যুৱতীয়ে আসলতে এই দৃশ্য দেখিলে আপোনাৰো মনলৈ সেই প্ৰশ্ন আহিব যে লজ্জা কোট কি কাৰণত এনেদৰে বাৰে বাৰে সকলোৱে লজ্জানত হ'বলগীয়া হৈছে একাংশ উশৃংখল যুৱক যুৱতীৰ বাবে বিশেষকৈ গুৱাহাটী মহানগৰী যি সভ্য নাগৰিকৰ বসতি স্থান বুলি কোৱা হয় গুৱাহাটী মহানগৰীত সভ্যতাৰ এই মাপকাঠি আসলতে আপুনি কেনেদৰে জুখিব যি নেকি সম্ভ্ৰান্ত ঘৰৰ একাংশ যুৱক যুৱতীৰ এনে কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে সকলোৰে চকু কপালত তুলিছে এটা সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী যুৱতী এগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী যুৱতীৰ এই কৰ্মকাণ্ডই কিন্তু আকৌ এবাৰ সেই প্ৰশ্নৰে অৱতাৰণা কৰিছে যে এই উশৃংখলতাৰ সীমা আসলতে ক'ত আজি পঢ়া শুনা নকৰা যুৱক যুৱতীয়ে এনে ধৰণৰ কাণ্ড সংঘটিত কৰে হিয়া অন্য এটা কথা কিন্তু যেতিয়া পঢ়া শুনা কৰা এটা সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী যুৱকেই হওক বা এগৰাকী যুৱতীয়ে হওক এনে কাণ্ড সংঘটিত কৰে তেতিয়া তাক আপুনি কি ক'ব এইখন সভ্য মহানগৰ যাক সভ্য মহানগৰ বুলি কোৱা হয় তাতে এই ধৰণৰ অসভ্যালী এনেদৰে চূড়ান্ত পৰ্যায়ত এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এয়া মহানগৰীৰ 6 মাইলৰ চন্দন নগৰৰ ত্ৰিবেণী পথত থকা এটা এপাৰ্টমেণ্ট এই এপাৰ্টমেণ্টৰ নাম হৈছে সানৰাইজ এপাৰ্টমেণ্ট এই সানৰাইজ এপাৰ্টমেণ্টত এইগৰাকী আৱাসী এইগৰাকী স্থায়ী বাসিন্দা সানৰাইজ এপাৰ্টমেণ্টৰ এইগৰাকী যুৱতীয়ে লস্কৰ উপাধিৰ এইগৰাকী যুৱতীৰ কাণ্ডই কিন্তু প্ৰত্যেকটো নিশাই হাহাকাৰ কৰি আহিছে আৱাসীসকলৰ মাজত আকৌ যোৱা নিশা সেই একেই পৰিস্থিতি এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ল য'ত নেকি নিৰাপত্তাৰক্ষীৰ ওপৰত এপাৰ্টমেণ্টৰ সানৰাইজ এপাৰ্টমেণ্টৰ মহিলা নিৰাপত্তাৰক্ষীৰ ওপৰত জপিয়াই পৰিল মাতাল যুৱতীগৰাকী কাৰণ কালিয়ে নহয় অনেকবাৰ বহুবাৰ এইগৰাকী মাতাল যুৱতীয়ে বাসগৃহলৈ আহি এপাৰ্টমেণ্টলৈ আহি নিজৰ ফ্লেটত প্ৰৱেশ কৰিবলৈ আহি প্ৰত্যেক নিশাই তাণ্ডৱ চলাই উদ্ভণ্ডালী চলাই অসভ্যালী কৰে এক উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে এক অশ্লীল উৎপাত প্ৰত্যেক নিশাই কৰি আহিছে এইগৰাকী যুৱতী এয়া আমাৰ কথা নহয় এয়া সানৰাইজ এপাৰ্টমেণ্টৰ আৱাসীসকলৰ কথা তেওঁলোকৰ অভিযোগৰ ভিত্তিত এই খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো আৰু এই অভিযোগৰ সত্যতা কিমান হিয়া দৃশ্য দেখিলে হয়তো আপুনিও অনুমান কৰিব পাৰিব কি হৈছিল যোৱা নিশা সানৰাইজ এপাৰ্টমেণ্টত আমি সেই দৃশ্য আগবঢ়াইছো আপোনালোকৰ সন্মুখত চাওক কি হৈছিল भैया ये बोल रहा है
media is there. How come you go? এঘাৰটা বজাত আমাৰ গেট তলা মৰা আছে আমাৰ 11টা বজাৰ পাছত যদি কোনবা যদি আহে বাহিৰৰ পৰা আমাক ফোন কৰিব লাগিব তেতিয়া আমি গেট খুলি দিম আমাৰ যেতিয়া মই হিয়া দেখিলে আপুনি নিজ চকুৰে প্ৰত্যক্ষ কৰিলে সেই ভিডিঅ' যোৱা নিশাৰ সেই ভিডিঅ' য'ত এখন বাহনত আহিল লগত আছিল এজন বন্ধু আবাসীসকলে জনোৱা মতে এগৰাকী বন্ধু আছিল সেই বাহনখনত আৰু বন্ধুসহ নিশা মাতাল হৈ ঘৰলৈ আহিল যুৱতী সিকিউৰিটি গাৰ্ড অৰ্থাৎ নিৰাপত্তাৰক্ষীয়ে দুৱাৰ খুলি দিয়া নাই প্ৰৱেশ দুৱাৰ খুলি দিয়া নাই কাৰণ আগতীয়াকৈ জনোৱা হোৱা নাই এটা এপাৰ্টমেণ্টত থকা লোকসকলে নিশ্চয় অৱগত যে এটা কমিটি থাকে এখন কমিটি থাকে সেই কমিটিৰ কিছু নীতি নিৰ্দেশনা থাকে কিছু ৰুলছ ৰেগুলেশনছ থাকে আৰু সেই মৰ্মে এই সোসাইটিখনৰ সেই ৰুলছ ৰেগুলেশন মতে এপাৰ্টমেণ্টৰ আবাসীসকলে চলাটো এটা এক প্ৰকাৰ নিয়ম কিন্তু নীতি নিয়মক ভৰিৰে মুহাৰি পেলাবলৈ চেষ্টা কৰি আহিছে এইগৰাকী মাতাল যুৱতীয়ে সেই এপাৰ্টমেণ্টৰ কমিটিখনৰ যিখিনি নীতি নিয়ম ঘৰত প্ৰৱেশ কৰাৰ যি সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হয় কাৰণ সিকিউৰিটি গাৰ্ড গৰাকীও হয়তো এটা সময়ত শুব লাগিব সেই মৰ্মে নিশা 11 বজাত মূল গেট বন্ধ কৰি দিয়া হয় মূল প্ৰৱেশ পথ বন্ধ কৰি দিয়া হয় আৰু তাৰ পিছত হয়তো কোনোবা বাহিৰত থাকে সকলোৰে কৰ্মব্যস্ততা কোনো ডাঙৰ কথা নহয় বাহিৰত থাকিলে হয়তো সিকিউৰিটি গাৰ্ডক আগতীয়াকৈ জনাব লাগে নিৰাপত্তাৰক্ষীক আগতীয়াকৈ জনাব লাগে যে আজি যোৱাত কিছু পলম হ'ব ঘৰলৈ অহাত কিছু পলম হ'ব গতিকে দুৱাৰ খুলি দিলে হল পলমকৈ যোৱাৰ পিছত এনেকুৱা ধৰণৰ এটা নিয়ম থাকে আমি সকলোৱে জানো এপাৰ্টমেণ্টত থকা লোকসকলৰ ক্ষেত্ৰত সেই মৰ্মে এইগৰাকী যুৱতীয়ে সেই নিয়ম প্ৰতি নিশাই উলংঘা কৰি আহিছে কেতিয়াবা জনাই কেতিয়াবা নজনাকৈ গভীৰ নিশা দুপৰ নিশা ঘৰত প্ৰৱেশ কৰে এপাৰ্টমেণ্টত প্ৰৱেশ কৰে আৰু যেতিয়া সিকিউৰিটি গাৰ্ডে শুই যায় সিকিউৰিটি গাৰ্ডৰ উঠাত পলম হয় গেট খুলি দিয়াত পলম হয় তেতিয়াই এই মাতাল যুৱতীৰ সন্ত্ৰাস আৰম্ভ হয় এই মাতাল যুৱতীৰ অশ্লীলতা আৰম্ভ হয় এই মাতাল যুৱতীৰ অশ্লীল উৎপাত আৰম্ভ হয় অশ্ৰাব্য গালিগালাজেৰে হৰ্ণ বজাই সমগ্ৰ অঞ্চলটোতে পৰিৱেশ বিনষ্ট কৰি পেলাই আৰু নিদ্ৰাহৰণ কৰি আহিছে এনেদৰে এপাৰ্টমেণ্টৰ আবাসীসকলৰ এদিন দুদিনৰ ঘটনা নহয় আমি দুটা দৃশ্য আপোনাক দেখুৱাইছো এয়া কালি দৃশ্য একে সময়তে বোধহয় শিৱৰাত্ৰিৰ নিশাও এনে ধৰণৰ এটা অভিযোগ উত্থাপন হৈছিল এইগৰাকী যুৱতীৰ বিৰুদ্ধে সেইখিনি ভিজুৱেল চাওক এয়া শিৱৰাত্ৰিৰ নিশাও দুপৰ নিশা ঘৰত প্ৰৱেশ কৰিছিল আৰু এইগৰাকী মহিলা সিকিউৰিটি গাৰ্ডক এনেদৰে প্ৰচণ্ড স্বৰ সোধাইছিল উঠাত পলম হৈছিল দুৱাৰ খুলি দিয়াত পলম হৈছিল আৰু তাৰ পিছতে এইগৰাকী মহিলা সিকিউৰিটি গাৰ্ড নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল মাতাল যুৱতীগৰাকী তেওঁ এই সানৰাইজ এপাৰ্টমেণ্টৰ স্থায়ী আবাসী হয় আনহাতে আবাসীসকলে আন কিছু অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ পিতৃ মাতৃ যথেষ্ট উচ্চ শিক্ষিত যথেষ্ট সম্ভ্ৰান্ত তেওঁৰ পিতৃ মাতৃসহ একেলগে সেই এপাৰ্টমেণ্টত বাস কৰিছিল কিন্তু যেতিয়াই তেওঁলোকৰ কন্যা সন্তানৰ এই ধৰণৰ উৎপাত বাঢ়ি গ'ল ওৰে নিশা বাৰত গৈ বা আন কোনো স্থানত গৈ এনে ধৰণৰ সুৰাপান কৰি ঘৰলৈ উভতে এক প্ৰকাৰ পিতৃ মাতৃও হেনো অতিষ্ঠ হৈ পৰিল আৰু পিতৃ মাতৃ অতিষ্ঠ হৈ নিজৰ কন্যাক সেই ফ্লেটটো গতাই দি আন এটা স্থানত গৈ পিতৃ মাতৃ অকলশৰীয়াকৈ থাকিবলৈ ল'লে তে এবাৰ ভাবক কি ধৰণৰ উৎপাত হ'ব পাৰে এইগৰাকী যুৱতীৰ যিনেকি পিতৃ মাতৃয়েও কন্যাৰ পৰা আঁতৰি গৈ বেলেগে থাকিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ল এয়া আমাৰ কথা নহয় আমি পুনৰবাৰ জনাইছো প্ৰিয় দৰ্শক এয়া আমাৰ কথা নহয় এয়া আবাসীসকলে উত্থাপন কৰা অভিযোগ আবাসীসকলৰ অভিযোগৰ ভিত্তিত আমি এই তথ্য আপোনালোকক জনাইছো যে পিতৃ মাতৃও আনকি আঁতৰি যাবলগীয়া হৈছে নিজৰ কন্যাৰ এই উদ্ভণ্ডালি অসভ্যালি দেখি অতিষ্ঠ হৈ পৰিছে পিতৃ মাতৃও সুৰাপান কৰাৰ অধিকাৰ সকলোৰে আছে তাত আমাৰ ক'বলগীয়া একো কথা নাই কাৰণ পিন্ধন উৰণৰ ক্ষেত্ৰত সকলোৰে নিজৰ চইচ আছে নিজৰ ইচ্ছা অনুসৰি সকলো কাম কৰিব পাৰে তাতো আমাৰ ক'বলগীয়া নাই কিন্তু এই ধৰণৰ পৰিস্থিতি যদি সীমা পাৰ হৈ যায় তেতিয়া হলে আপুনি কি ক'ব
এটা পৰিবেশ এটা সামাজিক পৰিবেশ যদি বিনষ্ট কৰে কাৰোবাৰ ঘৰৰ আগত গৈ যদি উৎপাত কৰে অসভ্যালি কৰে উদ্ভণ্ডালি কৰে তেতিয়া হলে আপুনি কি কব এনে ধৰণৰ ঘটনা প্ৰিয় দৰ্শক আপুনিও জনাব পাৰে আপোনাৰ মতামত এনেকুৱা ধৰণৰ বিভৎস এনে ধৰণৰ নিকৃষ্ট কাণ্ড সন্দৰ্ভত কাৰণ এয়া কেতিয়াও গ্ৰহণযোগ্য নিশ্চয় হ'ব নোৱাৰে এখন সভ্য সমাজত বাৰত গৈ হুৰাপান কৰক কাৰোবাৰ লগত নিখা আহক তাত ক'বলগীয়া একো নাই সকলোৰে ব্যক্তিগত একোটা চইচ গতিকে তাত ক'বলগীয়া মাত মাতিবলগীয়া কাৰো অধিকাৰ নাই কিন্তু তেনেস্থলত যদি সেই সকলো সীমা পাৰ হৈ এনে ধৰণৰ অসভ্যালি উদ্ভণ্ডালি কৰে তেতিয়া হলে তাক আপুনি কি ক'ব আধুনিকতাৰ নামত এই ধৰণৰ অসভ্যালি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এনে ধৰণৰ আধুনিকতা কাৰণ এতিয়া সোশ্যাল মিডিয়াৰ যুগ ইনষ্টাগ্ৰামৰ যুগ ইনষ্টাগ্ৰামত নিজকে জহাই ফুৰিবলৈ ভাল পায় একাংশ যুৱ প্ৰজন্মই এটা এখন ফেক ওয়াৰ্ল্ডত থাকি ভাল পায় এখন ফেক ভুৱা বিশ্বত থাকি ভাল পায় একাংশ যুৱ প্ৰজন্মই নিজকে এনে ধৰণৰ আধুনিকতাৰ তথাকথিত আধুনিকতাৰ এখন ছবি নিজকে দাঙি ধৰি আনৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ ভাল পায় আৰু তেনেকুৱা এগৰাকী যুৱতী বুলি ইতিমধ্যে বিভিন্নজনে কৈছে লস্কৰ উপাধিৰ এইগৰাকী যুৱতীৰ এই কৰ্মকাণ্ডই কিন্তু আজি সংবাদ শিৰোনাম দখল কৰিছে কাৰণ এটা সম্ভ্ৰান্ত ঘৰৰ এগৰাকী উচ্চ শিক্ষিত যুৱতী আৰু এই যুৱতীগৰাকীৰ এই কাণ্ড কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু ডাঙৰ কথা যে কালি নিশা যি ধৰণৰ তাণ্ডৱ চলালে যেতিয়া দিছপুৰ আৰক্ষীক খবৰ দিলে উলুটাই যুৱতীগৰাকীয়ে যেতিয়া গেট খুলি দিয়া নাছিল সিকিউৰিটি গাৰ্ডে নিৰাপত্তাৰক্ষীয়ে তেতিয়া গেট খুলি নিদিয়াত দিছপুৰ আৰক্ষীক অৱগত কৰিলে দিছপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হ'ল আৰু তাৰ পিছত যুৱতীগৰাকীক সন্মানে ঘৰত থৈ আহিল এইখিনি অভিযোগ উত্থাপন কৰিছে এপাৰ্টমেণ্টৰ আৱাসীসকলে যুৱতীগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ দিছপুৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰিলে কাৰণ এদিন দুদিনৰ নহয় দীৰ্ঘদিন ধৰি এই সমস্যাৰ সন্মুখীন হৈ আহিছে এপাৰ্টমেণ্টৰ আৱাসীসকলে তেওঁলোকে আৰক্ষীক অৱগত কৰাৰ পিছতো কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কাৰণ এইগৰাকী যুৱতীৰ হেনো উপৰ মহলালৈ হাত আছে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতেও হয়তো এইগৰাকী যুৱতীৰ ঘনিষ্ঠ সম্পৰ্ক আছে এই আমাৰ কথা নহয় আমি পুনৰ জনাইছো এই আৱাসীসকলৰ অভিযোগ আমাৰ সাংবাদিকে প্ৰেৰণ কৰা তথ্যৰ ভিত্তিত আমি জনাইছো আৱাসীসকলে আমাৰ সাংবাদিকৰ সন্মুখত এই কথা প্ৰকাশ কৰিছে যে কোনো ৰাজনৈতিক নেতাৰ হৈতেও তেওঁৰ উঠা বহা গতিকে সেই ক্ষমতাৰ বলত বলিয়ান হৈ সেই ধৰণৰ ক্ষমতা প্ৰদৰ্শন কৰি প্ৰত্যেক নিশাই উদ্ভণ্ডালিৰ সৃষ্টি কৰাৰ অভিযোগ এইগৰাকী যুৱতীৰ বিৰুদ্ধে একাংশ আৱাসীৰ কিছু অভিযোগ আছে আৰু ভুক্তভোগী যিগৰাকী নিৰাপত্তাৰক্ষী যি নেকি পুনৰবাৰ প্ৰহাৰৰ সন্মুখীন হ'বলগীয়া হ'ল মাতাল যুৱতীগৰাকীৰ তেওঁৰ ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াই লৈছো আজি পাতিয়া মাহটো হেতু দিয়া আছে 11:15 বাজি 15 মিনিট পাৰ হৈ গ'ল 11 বজাৰ পাছত যদি কোনবা যদি আহে বাহিৰৰ পৰা আমাক ফোন কৰিব লাগিব তেতিয়া আমি গেট খুলি দিয়া আমাৰ যেতিয়া সোসাইটি পাতিয়া মাহটো হেতু দিয়া আছে 11:15 বাজি 15 মিনিট পাৰ হৈ গ'ল 11 বাজি মানে 15 মিনিট পাৰ হৈ গ'ল নেট আমাক ফোন কৰিছে তেতিয়া আমি সোসাইটি পাতিয়া আমাৰ সেক্ৰেটাৰী ছাৰ ফোন কৰিলো তেতিয়া কৈছে কি বোলে তাই তোমালোকক ফোন কৰিছিলে না ছাৰ বোলে আমাক ফোন কৰা নাই যদি ফোন কৰে তোমালোকে গেট খুলি নিদিবা আৰু হিয়া আপোনালোকে শুনিলে হিয়া মন্তব্য আছিল নিৰাপত্তাৰক্ষীৰ আৰু এনে ধৰণৰ পৰিস্থিতিৰ এতিয়া প্ৰত্যেক নিশাই সন্মুখীন হ'বলগীয়া হৈছে এতিয়া আপোনালৈ এৰিছো এনে ধৰণৰ ঘটনাক আপুনি কি বুলি ক'ব বিচাৰে আপোনাৰ মতামত জনাওক কমেন্ট সেকশনত এই মুহূৰ্তত লাইভত যিসকল দৰ্শক আছে কাৰণ আমি এখন গুৱাহাটীক লৈ গৌৰৱ অনুভৱ কৰোঁ গুৱাহাটীত থকাৰ গৌৰৱ অনুভৱ কৰোঁ গুৱাহাটীৰ বিভিন্ন সা সুবিধাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ কিন্তু এইখন গুৱাহাটীত এই ধৰণৰ তথাকথিত আধুনিকতাৰ নামত এই অসামাজিক কাৰ্যকলাপক কেতিয়াও আপুনি গ্ৰহণ নিশ্চয় কৰিব নোৱাৰে যুৱ সমাজ ইতিমধ্যেই বিপথে পৰিচালিত হৈছে ড্ৰাগছৰ কৰাল গ্ৰাসয় সানি ধৰিছে সমগ্ৰ গুৱাহাটী আৰক্ষী নিৰাপত্তাৰক্ষীৰ ভূমিকাক লৈ বহুখিনি প্ৰশ্ন আছে আৰক্ষীৰ বহুখিনি দায়বদ্ধতা আছে যে নেকি সেই দায়বদ্ধতা পূৰণ কৰাৰ কেতিয়াবা চেষ্টা কৰিছে যদি কেতিয়াবা ব্যৰ্থ হৈছে কেতিয়াবা সফল হৈছে বহু সময়ত ব্যৰ্থ হৈছে বহু অভিযান চলোৱা আমি দেখিছো কিন্তু তাৰ মাজতো ড্ৰাগছৰ কৰাল গ্ৰাসত এই মুহূৰ্তত যুৱ প্ৰজন্ম সোমাই পৰিছে গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে ড্ৰাগছ আসক্ত যুৱক যুৱতীৰ তাণ্ডৱ আমি দেখিবলৈ পাই আহিছো গতিকে এইগৰাকী যুৱতীও ড্ৰাগছ আসক্ত বুলি ক'ব বিচাৰিছে এপাৰ্টমেণ্টৰ আৱাসীসকলে হিয়া আমাৰ কথা নহয় মুঠৰ ওপৰত এনে ধৰণৰ পৰিস্থিতি আৰু যাতে পুনৰাবৃত্তি নহয় সংযম সকলোৱে হওক শালীনতা সকলোৱে বৰ্তাই ৰাখক এখন সুস্থ সমাজ গঢ়াত সকলোৱে অৰিহণা অৱদান যোগাওক হিয়াই এই মুহূৰ্তত সময়ৰ আহ্বান প্ৰিয় দৰ্শক এই মুহূৰ্তত লাইভৰ পৰা মই জয়ন্ত মাধৱ গোস্বামীয়ে বিদায় লৈছো ধন্যবাদ